সর্বোপৰি জনা পিতৃশ্বৰ তোমাৰ আচৰিত প্ৰেম মহা অনুগ্ৰহ মহা পৰিত্ৰাণৰ কাৰণে ধন্যবাদ। আমি আটাইয়ে স্বভাৱতে ক্ৰোধৰ সন্তান আছিলোঁ আৰু আমি নিজ নিজ পাপতে মৰি আছিলোঁ। তোমাৰ পুত্ৰ যীশুৰ যোগেদি আমাক তুমি নতুন জন্ম দিলা আৰু জীয়াই তুলিলা, তাৰ কাৰণে ধন্যবাদ। এতিয়া পৃথিৱীত জীয়াই থকা দিনখিনিত আমি যেন শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ পাপিষ্ট আৰু মন্দ জগতত। প্ৰভু তুমি আমাক সহায় কৰা আৰু তাকে কৰিবলৈ গ'লে আমি তোমাৰ বাক্যত বৃদ্ধি হ'ব লাগিব, বলৱান হ'ব লাগিব, একতাৰে কাম কৰিব লাগিব। গতিকে তোমাৰ সহায় বিচাৰিছোঁ। প্ৰভু তুমি অনুগ্ৰহ কৰা। আমি অতি দুৰ্বল, তাক তুমি জানা। গতিকে তোমাৰ পৰিচালনা বিচাৰিছোঁ। আমাৰ মণ্ডলীৰ কিছুমান ভাই ভনী জ্বৰ নৰিয়াৰ কাৰণে হ'ব পাৰে, নহ'লে এৰাব নোৱাৰা কামৰ কাৰণে দূৰ দূৰত যাব লগা হোৱাৰ কাৰণে হ'ব পাৰে, আৰু কিছুমানে শয়তানৰ দ্বাৰাই পৰীক্ষিত হোৱাৰ কাৰণে হ'ব পাৰে। নৰিয়াক তুমি দয়া কৰি সুস্থতা দান কৰা আৰু পৰীক্ষিত হোৱাবিলাকো জয়ী হ'বলৈ আৰু এৰাব নোৱাৰা কামৰ কাৰণে আহিব নোৱাৰাবিলাককো তুমি অনুগ্ৰহ দান কৰা। ঈশ্বৰ, আজি যি বাক্য আমি শিকিম, সকলোৱে যেন শাস্ত্ৰীয় বচন বুজিব পাৰে। প্ৰভু মন মুকলি কৰা। পবিত্ৰ আত্মা ঈশ্বৰ, তোমাৰ সহায় বিচাৰিছোঁ। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন। আমি পৰিত্ৰাণৰ বিষয়টো চাই আছোঁ। কেলে ইমান ইম্পৰ্টেণ্ট হয় এই বিষয়টো বুলি ক'লে মানে বাইবেলতে লিখা আছে। যোহন 3:3 Gospel John chapter 3 verse 3। এইটোৰে আমি আৰম্ভ কৰিম।
Gospel John, chapter 3, verse 3, পঢ়িম। যীশুৱে উত্তৰ দি তেওঁ ক'লে, মই তোমাক অতি স্বৰূপে কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। এতিয়া বহুতে খ্ৰীষ্টিয়ান হয় বেমাৰ ভাল হোৱাৰ কাৰণে, আৰু বহুতে খ্ৰীষ্টিয়ান হয় খ্ৰীষ্টিয়ান সমাজক ভাল পোৱাৰ কাৰণে, কিছুমানে খ্ৰীষ্টিয়ান হয় জন্মতে খ্ৰীষ্টিয়ান মাক বাপেকৰ কাৰণে, আৰু কিছুমানে আচৰিত চিন দেখি পিনি সেইটো খ্ৰীষ্টিয়ান হয়। এই সকলোটোৱে স্বৰ্গ যোৱাৰ গেৰেণ্টি নহয়। এইদৰে কৰিলে স্বৰ্গ যাব বুলি বাইবেলত নাই। সেইটো কাৰণে প্ৰভুৱে কৈছে ইয়াত বহুত ইম্পৰ্টেণ্ট হয়, মূল কথা কি হয়তো, মই তোমাক অতি স্বৰূপে কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। সোমোৱাটো বেলেগ কথা, দেখি নাপাব বুলি কৈছে। সেইটো কাৰণে তেতিয়াহ'লে কি কৰা যায়? মোৰ বিশ্বাসটো সঁচানে? সঁচাকৈ মই পৰিত্ৰাণ পালোনে নে নাই পোৱা? এইটো শাস্ত্ৰ মতে, স্ক্ৰিপচাৰ মতে হয়নে? স্বৰূপে মই স্বৰ্গ যামনে? সেইটো শাস্ত্ৰৰ লগত তুলনা কৰি, শাস্ত্ৰৰ চাই পিনি পৰীক্ষা কৰিবলৈ কৈছে বাইবেলত। আৰু যদি প্ৰমাণ নাই তেতিয়াহ'লে অপ্ৰমাণিত লোকে স্বৰ্গ নাযায়। এইটো মানুহে ক'ব পাৰে, নিজেও সান্তনা লবিব পাৰে, কিন্তু স্বৰ্গ আমাৰ মামাৰ ঘৰ নহয়, স্বৰ্গ আমাৰ খুৰাৰ ঘৰ নহয়, স্বৰ্গ আমাৰ দেউতাৰ ঘৰ নহয়, স্বৰ্গ ঈশ্বৰৰ ঘৰ। ঈশ্বৰে যিটো কৈছে সেইটোহে মানি, য়েছ মাই লৰ্ড, বা হে প্ৰভু হয়, মোৰ দোৱাব লাগিব, আপোনাৰ মোৰ মতে নহয়। তেতিয়াহ'লে কেনেকৈ পৰীক্ষা কৰিম? 2 Corinthians chapter 13 verse 5, এইটো আমি একেলগত পঢ়িম। 2 Corinthians 13 অধ্যায় 5 পদ। 2 Corinthians chapter 13 verse 5 পঢ়িম। তোমালোক বিশ্বাসত আছানে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা। নতুবা তোমালোকে নিজৰ বিষয়ে নাজানা নেকি যে যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে? নাথাকিলে তোমালোক অপ্ৰমাণিত লোক। ইয়াতে মই সঁচাকৈ পৰিত্ৰাণ পাইছোনে নাই পোৱা? মই সঁচাকৈ নতুন জন্ম হৈছোনে নাই হোৱা? পৰীক্ষা কৰা বুলি কৈছে। এক্সামিন yourself, whether you are saved or not, whether you are born again or not. Until and unless a person is not born again, he cannot see the kingdom of God. এইটো কৈছে। এতিয়া পৰীক্ষা কৰি চোৱা বুলি কৈছে। কালৈ লিখিছিলে? কোনে লিখিছিলে? পাচনি পৌলে কৰিন্থিয়া মণ্ডলীৰ মানুহবিলাকক লিখিছিলে। কৰিন্থিয়া মণ্ডলীৰ মানুহ, নতুন জন্ম পোৱাবিলাকৰ মাজত নতুন জন্ম নোহোৱা মানুহো আছিলে। তেওঁলোকে দাবী কৰে, ময়ো নতুন জন্ম পোৱা, ময়ো পৰিত্ৰাণ পোৱা। য়েছ, ইউ আৰ ক্লেইমিং ডেট ইউ আৰ বৰ্ন এগেইন। নিজে দাবী কৰিছা মই নতুন জন্ম পোৱা বুলি, কিন্তু তোমাৰ কাম কাজটো, তোমাৰ বিশ্বাস জীৱনটো তাৰ লগত নিমিলে দেখোন। ৰিয়েলি বৰ্ন এগেইন হয়নে? যদি হয়, তোমাৰ জীৱনটো কেলে মিলা নাই? বিশ্বাস জীৱন যাপন কৰাটো কেলে মিলা নাই? পৰীক্ষা কৰি চোৱা, এইটো কৈছে। বিশ্বাসত সঁচাকৈ আছানে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা। আনৰটো কোৱা নাই, নিজৰটোহে কৈছে। আনক বিচাৰ নকৰিবা বুলি কৈছে বাইবেলত, নিজৰটোহে চোৱা। এতে নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা। পৰীক্ষা কৰা, প্ৰমাণ চোৱা। নহ'লে তোমালোকে নিজৰ বিষয়ে নাজানা নেকি? মই আপোনাৰ বিষয়ে নাজানো, মোৰ বিষয়ে আপুনি নাজানে, কিন্তু আপুনি জানো নিজৰ বিষয়ে নাজানে? জানে।
বেয়া কাম কৰিলে মই বেয়া কাম কৰিছোঁ বুলি গম পায়, ভাল কাম কৰিব লাগে বুলিও গম পায়। সেইটো পৰীক্ষা কৰি চোৱা, সেইটো কৈছে। এতিয়া যীশু খ্ৰীষ্ট তোমালোকৰ অন্তৰত যে আছে, নাথাকিলে প্ৰমাণ নাই কৈছে। যাৰ হৃদয়ত খ্ৰীষ্টৰ আত্মা নাই, সেই খ্ৰীষ্টৰ নহয়। এতিয়া তেতিয়াহ'লে পৰীক্ষা কৰি চাবলৈ কৈছে। আৰু যদি সঁচা নহয়, তেতিয়াহ'লে বেগাই মন পালতাই ঘূৰি আহিব লাগে। নহ'লে গছৰ গুৰিৰ কুঠাৰটো লাগি আছে, যিকোনো মুহূৰ্তত কাটা যাব পাৰে। গছ মানে মানুহ। সেই গছটো যদি ভাল ফল নিদিয়ে, তেতিয়াহ'লে কাটন খাব আৰু জুইত পেলাব। এতিয়া গছ মানে মানুহ, কুঠাৰ মানে মৃত্যু, আৰু জুইত পেলোৱা হ'ব জুই। এই জুইটো আমি জ্বলোৱা এই জুইটো নহয়, নৰকৰ জুই, তাত পেলোৱা খাব। এইটো আকৌ এনেকৈ নাভাবিব, আমাক ভয় খুৱাই পিনি খ্ৰীষ্টিয়ান বনাব বিচাৰিছে বুলি। ভয় খোৱা নাই, বাইবেলো কৈছে, যীশুৱে নিজেই কৈছে, ৱাৰ্ণিংহে দিছে। কি ৱাৰ্ণিং? মৰমৰ ৱাৰ্ণিং। কেলেই দিছে? যাতে নৰকত যাব লগা নহয়। আৰু নৰক আছেনে নাই, স্বৰ্গ আছেনে নাই, কোনে ক'ব পাৰে বুলি আকৌ কয় খ্ৰীষ্টিয়ানবিলাকেও। এইটো সঁচা খ্ৰীষ্টিয়ান হয় না নহয় আপোনালোকে নিজে চাওক। কোনে দেখিছে বুলিও প্ৰশ্ন কৰে। কোনে কৈছে কথাটো? যিজনে বনাইছে তেওঁৱেই কৈছে। মানুহে বিশ্বাস কৰক নকৰক, নৰকো আছে, স্বৰ্গও আছে। আপুনি বিশ্বাস কৰক নকৰক, যদি নতুন জন্ম নাপায়, পৰিত্ৰাণ নাপায়, আপুনি তাত যাব লাগিব, বাট চাই আছে। আৰু তাত যোৱাটো ঈশ্বৰে নিবিচাৰে, সেইকাৰণে ৱাৰ্ণিং। যেতিয়া যাব তেতিয়া হে ঈশ্বৰ আপুনি অন্যায় ঈশ্বৰ হয় ক'ব নোৱাৰে। কেলে? ৱাৰ্ণিং লিখা আছে বাইবেলত, ৱাৰ্ণিং। আকৌ কিছুমানে ক'ব পাৰে, আমি বাইবেল পঢ়িবলৈ পোৱাই নাই, শুভবাৰ্তা শুনা নাই। ৰিয়েলি? সঁচানে? বাইবেল পঢ়া নাই, শুভবাৰ্তা শুনা নাই কাৰণে ঈশ্বৰক জানিবলৈ উপায় নাই? নহয়। আমি যোৱাবাৰ শিকিছিলোঁ ঈশ্বৰৰ দুখন কিতাপ আছে। এটাটো নেচাৰ, প্ৰকৃতি, এইটো ষ্টাডি কৰিলে ঈশ্বৰ আছে বুলি গম পায়। আৰু আনটো কিতাপ হ'ল বাইবেল, এইটো পঢ়িলে গম পায়। আৰু প্ৰকৃতিৰ মাজত ঈশ্বৰে আমাক বিবেক দিছে, বিবেকে ঈশ্বৰ আছে বুলি কয়। কোনো উপায় নাই ঈশ্বৰক কমপ্লেইন কৰিবলৈ। সেইদিনাখন যাব লাগিব, মন হওক নহওক। ঈশ্বৰে পঠাবলৈ মন নাই, কোনো এজন মানুহক নৰকত পঠাবলৈ মন নাই। সেইটোৰ কাৰণেতো নিজে মানুহ হৈ আহিলে, আমাৰ মুক্তিৰ কাৰণে মৰিলে, সেই অনুগ্ৰহৰ বাতৰিটো প্ৰচাৰ কৰিবলৈ পঠালে। আৰু শেষত যদি কয় মই গমেই পোৱা নাই, নচলিবই। দুখন কিতাপ দিছিলোঁ, এটাটো নেচাৰ, এটাটো বাইবেল। কি পঢ়িছিলা তুমি? তোমাক মই বিবেক দিছিলোঁ, এই বিবেক জন্মত আহে, মৃত্যুত যায়। কোনেও সেইটো ধমকি দিব নোৱাৰে। মাক বাপেকে দিয়া বস্তু নহয়, ঈশ্বৰে দিয়া বস্তু। কি কৰিছিলা তুমি? সেইদিনা একো ক'ব নোৱাৰে। এইটোৰ কাৰণে আমি বহুত গুৰুত্ব সহকাৰে পৰিত্ৰাণৰ কথাটো চাই আছোঁ। ডক্ট্ৰিন অফ চেলভেশ্যন ইংলিছত ক'লে, অসমীয়াত পৰিত্ৰাণৰ তত্ত্ব। সেইটো আমি যোৱা দেওবাৰলৈকে বহুত চালোঁ। আজি আমি মুক্তিৰ মূল্যটো কিমান, এই পৰিত্ৰাণৰ মূল্য আছে, বিনামূলীয়া নহয়। আমিহে বিনামূল্যে পাওঁ, খ্ৰীষ্টে বিনামূল্যে অনা নাই, নিজৰ জীৱন দিছে, নিজৰ তেজ দিছে। তেজত জীৱন থাকে। তেজ বোৱাই দিয়া মানে মৃত্যু দিলে, নিজৰ জীৱনটো দিলে। আৰু সেই মুক্তিৰ মূল্য বহুত। এনেই নহয়, গোটেই পৃথিৱীটো বিক্ৰী কৰিলেও এজন মানুহৰ আত্মা কিনিব নোৱাৰে। আৰু তাক কিনিবৰ কাৰণে প্ৰভুৱে নিজৰ জীৱনটো দিলে, তেজ বোৱালে। এতিয়া
মুক্তিৰ ব্যয় বহুলতা বুলি কয় অসমীয়াত ক'লে মানে costliness of salvation. 1 Peter chapter 1 verse 18 and 19. প্ৰথম পিতৰ 1 অধ্যায় 18-19 1 অধ্যায় 18-19 পঢ়িম। তোমালোকে জানা যে তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ ব্যৱহাৰৰ পৰা তোমালোক সোণ ৰূপ আদি ক্ষয়নীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ'লা এনে নহয়, নিগুণী আৰু নিষ্কলংক মেৰ পোৱালী স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাহে মুক্ত হ'লা। পৰিত্ৰাণ বা মুক্তিটো বহুত মূল্যৱান, আচৰিত। অমূল্য তেজেৰে আমাক কিনিলে কৈছে। অমূল্য মানে মূল্যহীন নহয়, মূল্যেৰে কিনিব নোৱাৰা। জানো যদিও কিছুমানে নাজানিব পাৰে, সেইটো কাৰণে মই আকৌ একেবাৰে সৰু ল'ৰা নিচিনা কৈছোঁ। এতিয়া তোমালোক জানা বুলি কৈছে। পিতৰে কালে লিখিছিলে। অলৰেডি নতুন জন্ম পোৱা ভাই ভনীবিলাকক তেওঁ পাষ্টৰ হিচাপে বিশ্বাসত বাঢ়িবলৈ এইবোৰ কথাটো লিখিছিলে। এতিয়া কৈছে তোমালোকে জানা আগৰ দিনৰ পৰা চলি অহা কিছুমান অৰ্থহীন আচাৰ ব্যৱহাৰ নিয়ম নীতি আছে, সেইবোৰৰ পৰা নহয়, সোণৰ পৰা, ৰূপৰ পৰা, টকাৰ পৰা, জ্ঞানৰ পৰা পৰিত্ৰাণ পোৱা নাই বুলি কৈছে। এতিয়া এইটো ক্ষয়নীয় বস্তু হয়, ক্ষয় হৈ যায়। সোণ যদিও বহুমূল্য হয় আৰু বেগাই নষ্ট নহয়, কিন্তু ইও এদিন গলি যাব। পৃথিৱীটোৱে গলি নাইকিয়া হৈ যাব, সোণ ক'ত থাকিব? এইবোৰৰ পৰা পৰিত্ৰাণ পোৱা নাই তোমালোকে বুলি কৈছে। তেতিয়াহ'লে কিহৰ পৰা পালে? 19 পদত কৈছে নিগুণী আৰু নিষ্কলংক মেৰ পোৱালী স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাহে মুক্ত হ'লা। কিমান কৈছে? বহুমূল্য। Salvation is so costly that Jesus had to die. He had to pour out his blood. এইটো বহুত মূল্যৱান। সেইটো দিছিলে প্ৰভুৱে। ইয়াতে আমি পাইছোঁ, চাব বাইবেলৰ, খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাই মুক্ত হ'লা। টকা পইচা, সোণ ৰূপ, মান সন্মান, নানান ধৰণৰ অৰ্থহীন নিয়ম নীতিৰে পোৱা নাই। বহুত মানুহে আকৌ নিয়ম নীতিত নিৰ্ভৰ কৰে। এইটো গীৰ্জাত একো নিয়ম নীতি নাই বুলি। এনেকা বুলিও কয় কিছুমান। সেই বুলি আমাৰ কিছুমান নিয়ম নাই, নালাগে সেইটো কোৱা নাই। বিশৃংখল আনডিচিপ্লিনত আমি চলিব নোৱাৰোঁ। আৰু নিয়ম নীতি পালন কৰি অৰ্থহীন নিয়ম নীতি, এইটো কৰা সেইটো কৰিব নাপায়, এইটো খা সেইটো খাব নাপায়, সেইটোৰে পৰিত্ৰাণ পোৱা নাই। ইফালেও চাব লাগিব। কেনেকৈ পালোঁ তেতিয়াহ'লে? খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাহে মুক্ত হ'ল। আপোনাৰ পৰিত্ৰাণটো যদি যীশুৰ তেজৰ দ্বাৰাই হোৱা নাই, তেতিয়াহ'লে সেইটো পৰিত্ৰাণ নহয়। আপুনি যদি আচৰিত কৰ্মৰ পাছে পাছে দৌৰিছে, শয়তানে পাব লাষ্টত। শয়তানে আকাশৰ পৰা জুই নমাব এদিন, লিখা আছে। তেতিয়া আচৰিত কৰ্মক ভাল পোৱা তাৰ পাছে পাছে যোৱাবিলাকে কি ক'ব? ৱাও, এইটোৱে ত্ৰাণকৰ্তা বুলি সেৱা কৰিব। যীশু সুধিছিলে এদিন, তুমি যে ত্ৰাণকৰ্তা, তুমি যে পুৰণি নিয়মৰ প্ৰতিজ্ঞা কৰা ত্ৰাণকৰ্তা হয়, তাক জানিবলৈ আমাক আচৰিত কৰ্ম দেখুওৱা, এই বুলি কৈছিল। তেতিয়া যীশুৱে কি কৈছিলে সেই মানুহবিলাকক? এই যুগৰ বেবিচাৰী আৰু দুষ্টবিলাকে আচৰিত চিন বিচাৰে, কিন্তু জোনাৰ চিনৰ বাহিৰে দিয়া নহ'ব। অৰ্থটো কি হয়?
বেবিচাৰীবোৰ, পাপিষ্টবোৰ, অবাধ্যবোৰ তোমালোকক আৰু আচৰিত লাগে। সৌভাগ্যটো পাৰ কৰাই আনিছিলোঁ, 40 বছৰ মান্না খুৱাইছিলোঁ, কানি কাপোৰ একো কিবা হোৱা নাই। মৰাক জীয়ালোঁ, পানীৰ ওপৰত খোজ কাঢ়িলোঁ, তাৰপিছত কুষ্ঠ ৰোগী সুস্থ কৰিলোঁ, 5টা পিঠা 2টা মাছেৰে 5,000 খুৱাই 12টা পাচি বচাই দিলোঁ। আৰু লাগে তোমালোকক? নহ'ব। জোনাৰ চিনেমা নেকি? জোনাই মাছৰ পেটত 3 ৰাতি আছিলে, তাৰপিছত আকৌ বমি কৰি উঠিলে। যীচুক মাৰি পিনি মাটিৰ তলত পুতি থব আৰু 3 দিনৰ দিনাখন তেওঁ জি উঠিব। এইটো মাত্ৰ প্ৰমাণ আৰু নাই। আচৰিত কৰ্ম নালাগে। বহুতে আচৰিত কৰ্মৰ পাছে পাছে যায়, ভুল নকৰিব। আচৰিত কৰ্ম জানিবলৈ মন হয় যদি বাইবেলতে সকলো আছে। এতিয়া যিবিলাক আচৰিত কৰ্ম এইটো কৰিছে সেইটো কৰিছে কৈছে, নহয় এইটো। কি কাৰণে আচৰিত কৰ্ম কৰিছে তেওঁলোকে? আপোনালোকেও ভাল খাই যায় কেতিয়াবা, ভুল নকৰিব। যীশুৱে আচৰিত কাম কৰিছিলে, তাৰ মিনিং আছে, আত্মিক মিনিং। যীশুৱে আচৰিত কাম কৰিছিলে, 1 টকাও লোৱা নাই। এতিয়া যে আচৰিত কাম কৰে, হিলিং মিনিষ্ট্ৰি কৰিছে, এইটো লাগে। যদি ঈশ্বৰে আশীৰ্বাদ কৰিছে হিলিং কৰিবলৈ, এনে হিলিং কৰক। যদি আপুনি ঈশ্বৰৰ মানুহ হয়, সঁচাকৈ আচৰিত কাম কৰিব পাৰে, এনে কৰক। বুজি পাইছেনে? মই এদিন এই কথাটো ভালকৈ তন্ন কম। তাৰ পাছে পাছে গ'লে শয়তানকে এদিন যীশু বুলি ভাবিব। এই যিহুদীবিলাক এদিন শয়তানকে ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব, কাৰণ তেওঁলোকে এতিয়াও আচৰিত চিন বিচাৰি আছে। আপোনালোকেও যদি এনেকা হয় তেতিয়াহ'লে ঠগ খাব। মই কেলে এইবোৰ কথা ক'লোঁ? আমাৰ পৰিত্ৰাণটো যদি বেমাৰ ভাল হোৱাৰ ওপৰত হয়, আচৰিত চিনৰ ওপৰত হয়, আৰু সমাজটো ভাল দেখি যদি আহিছে, তেতিয়াহ'লে এইটো পৰিত্ৰাণ নহয়। যীশুৰ তেজত বিশ্বাস কৰিব লাগিব। কি হয় সেইটো? মোৰ মুক্তিৰ মূল্যৰ কাৰণে শাস্ত্ৰমতে যীশুখ্ৰীষ্টক মোৰ সলনি সোধাই দিলে, তেওঁ মৰিলে। শাস্ত্ৰমতে মই যেন ধাৰ্মিক হৈ স্বৰ্গ যাব পাৰোঁ, মৰাৰ পৰা জীয়াই তুলিলে। মোৰ পাপ অতীত, বৰ্তমান, ভৱিষ্যত, অনন্তকালৰ কাৰণে ক্ষমা কৰিলে। য়েছ মাই লৰ্ড, মোৰ কাৰণে যি কৰিলা তাৰ কাৰণে ধন্যবাদ। আই বিলিভ ইন ইউ। মই তোমাক ধন্যবাদ দিওঁ, বিশ্বাস কৰোঁ। সেইটোহে। যীশুৰ তেজক বাদ দিলে একো নহয়। এই বাইবেলখনত জীৱন আছে যে কয়, কিহ তেজত জীৱন থাকে কৈছে নহয় জানো? অল্ড টেষ্টামেণ্টটো জন্তুৰ তেজেৰে বনোৱা হয়, এগ্ৰিমেণ্ট ইছৰাইল আৰু ঈশ্বৰৰ মাজত। নতুন নিয়মটো যীশুৰ তেজেৰে হয়, তেজত জীৱন আছে। সেইকাৰণে কোনোবা এজনে কৈছে, অল্ড টেষ্টামেণ্টটো যদি চেপি দিওঁ জন্তুৰ তেজ ওলাব, নতুন নিয়মটো যদি চেপি দিওঁ যীশুৰ তেজ ওলাব। আৰু বাইবেলৰ পৰা তেজটো গুচাই দিলে বেলেগ কিতাপৰ নিচিনা মাত্ৰ হ'ব আৰু জীৱন নাথাকিব। মনত ৰাখিব। বুজি পাইছে বুলি আশা কৰিছোঁ মই। নহ'লে এনেই হয় না নহয়? পোহৰ নিচিনা দেখিছোঁ, আন্ধাৰেই দেখোন হয় জানো? নহয় হ'বলা। এনেকা বিশ্বাস কৰিলে স্বৰ্গ নাযায়। বিশ্বাস মানে এইটো দিন বুলি ক'লে সঁচাকৈ দিন বুলি জানিব লাগিব, বাইবেলৰ মতে জানিব লাগিব। আৰু সেই পৰিত্ৰাণটো বহুত মূল্যৱান। ঈশ্বৰে জীৱন দিছিলে, বহুত আছে। নতুন সৃষ্টি সেইটো কি কয়? যেতিয়া কোনোবা এজন মানুহ নতুন জন্ম পালে বা পৰিত্ৰাণ পালে, তেওঁ নতুন হৈ গ'ল, বাহ্যিক
বাহিৰত একো সলনি নহয়। কলাটো বগা নহয়, ধনীটো দুখীয়া নহয়, দুখীয়াটো ধনী নহয়, একেই থাকে বাহিৰত, কিন্তু ভিতৰটো পবিত্ৰ আত্মা ঈশ্বৰে চেঞ্জ কৰি দিয়ে আৰু তেওঁৰ বিশ্বাস জীৱনটো আজি অলপ কালি অলপ এনেকৈ বাঢ়ি বাঢ়ি যায়। সেইটো সঁচাকে পৰিত্ৰাণ পোৱা মানুহ লাহেকে সলনি হয়, এদিনত নহয়। এতিয়া ফাগুন বুলি কয়, ফাগুনত বহুত গছটো পাতটো সৰি লঠঙা হয়, নতুন আকৌ গজে। সেইদৰে ঈশ্বৰে নতুনকৈ সৃষ্টি কৰি পেলাই ভিতৰত আমি গম নাপাওঁ, কিন্তু যেতিয়া বিশ্বাস জীৱন যাপন কৰি থাকিম লাহেকৈ গম পাব, ঈশ্বৰে মোক সলনি কৰিছে। এতিয়া আমি চাওঁ টাইটাছ 3:5 অসমীয়াত চালে 2-3 পৃষ্ঠাত আছে। টাইটাছ চেপ্টাৰ 3 verse 5, 3:5 পঢ়িম। কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। ইমান ক্লিয়াৰ হয় প্ৰিয়সকল, বাইবেল বহুত স্পষ্ট। মানুহে উলট পালট কৰি দিয়ে কেতিয়াবা। ইয়াতে কি কৈছে? কিন্তু তেওঁ ঈশ্বৰে নিজৰ দয়া অনুসাৰে নতুন জন্মৰ গা ধুওৱাৰ দ্বাৰাই, নতুন জন্মটো গা ধোৱা নিচিনা, আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। বাইবেলৰ পৰা নতুন জন্ম পোৱা মানুহে শুভবাৰ্তাটো প্ৰচাৰ কৰিলে শাস্ত্ৰমতে শুনিব, বুজি পাব, পবিত্ৰ আত্মাই সেই মানুহটোক নতুনকৈ সৃষ্টি কৰে। আৰু যদি পৰিত্ৰাণ নোপোৱা মানুহটোৱে প্ৰচাৰ কৰিয়ে সেইটো খ্ৰীষ্টিয়ান হৈ তাৰ নিচিনাই সিও হয়। এতিয়া কেনেকে আমি পালো বুলি কৈছে? দয়া অনুসাৰে নতুন জন্মৰ স্নান মানে গা ধোৱা, আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। আমাক এইদৰেহে পৰিত্ৰাণ দিলে ঈশ্বৰে, বেলেগ বিষয় নহয়। নতুন জন্মৰ সংজ্ঞা, ডিফিনেশ্যন অফ বৰ্ন এগেইন, সেইটো কি হয়? সেই প্ৰক্ৰিয়াটোৱে হৈছে য'ত ঈশ্বৰে দ্বিতীয় জন্মৰ জৰিয়তে বিশ্বাসী পাপীক নতুন স্বভাৱ প্ৰদান কৰে। যেতিয়া এজন পাপীয়ে শাস্ত্ৰ কথাটো কাণেৰে শুনিলে, মগজেৰে বুজি পালে, হৃদয়েৰে বিশ্বাস কৰিলে, তাৰপিছত জিভাৰে প্ৰভু বুলি ক'লে, সেই মানুহজনক পবিত্ৰ আত্মা ঈশ্বৰে নতুনকৈ সৃষ্টি কৰে ভিতৰত। সেইটো ঈশ্বৰৰ আচৰিত কাম, আমি গম নাপাওঁ। আৰু পবিত্ৰ আত্মাই হয়তো বিশ্বাসী হৃদয়ত থাকে, আমি গম নাপাওঁ। আৰু সঁচাকৈ যাৰ হৃদয়ত পবিত্ৰ আত্মা থাকিব, পবিত্ৰ আত্মা মানে যীশুৰ আত্মা, পবিত্ৰ আত্মা মানে ঈশ্বৰৰে আত্মা, ত্ৰিনিটি ঈশ্বৰৰ এজন, তিনিজনে একেই তিনিজন, পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰ। সেই পবিত্ৰ আত্মা ঈশ্বৰটো আমাৰ হৃদয়ত থাকে, আমাক নতুন স্বভাৱ দান কৰে। এতিয়া প্ৰভুৱে কোৱাটো অথনিয়ে আমি পঢ়িলোঁ আৰম্ভণিতে, নতুনকৈ জন্ম নাপালে কোনেও স্বৰ্গ ৰাজ্যত দেখা পাব নোৱাৰে, সেইটো কৈছিলে। এতিয়া এই কথাটো প্ৰভুৱে কৈছে, মই সঁচাকৈ তোমাক কওঁ বুলি নিকদিম কোন আছিলে? ফৰিচী মানুহ। আৰু তেওঁ কোন আছিলে? ধৰ্মগুৰু। আৰু তেওঁ বাইবেলটো অলমষ্ট মুখস্থ পাৰে, আৰু কোনো দিন সপ্তাহত 2 বাৰ ভাত নাখায়। নিজৰ ঘৈণীয়েক জীয়েকৰ বাহিৰে অন্য তিৰোতাৰ চেহেৰাটো নাচায় ফৰিচীয়ে। এই মানুহজনকে যীশুৱে কৈছে, নতুনকৈ জন্ম নাপালে তুমি স্বৰ্গ ৰাজ্য সোমাব নোৱাৰে।
তেওঁৰ নিচিনা পাৰিবনে আপুনি? নোৱাৰো আমি, তেওঁকে কৈছে। তেতিয়াহ'লে আমি কিমান কঠিন হ'ব? সেই মানুহজনকে কৈছিলে ধৰ্ম কৰ্মৰ দ্বাৰাই স্বৰ্গ নোসোমায়। অৱশ্যে নিকোডিম পিছত পৰিত্ৰাণ পালে, নতুন জন্ম পালে। সেইটো আমি জানো শাস্ত্ৰৰ পৰা। এতিয়া প্ৰথম নহয়, যোহন শুভবাৰ্তা যোহন 1 অধ্যায় 12-13 পদ। Gospel John chapter 1 verse 12 and 13. পঢ়িম। তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। তেওঁবিলাকে তেজৰ পৰা বা মাংসৰ ইচ্ছাৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা নহয়, এনে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে পালে। ইয়াতে যিমান মানুহে তেওঁক প্ৰভু যীশুক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ ক্ষমতা দিয়ে। এতিয়া আমাক যিমানে সঁচাকৈ বিশ্বাস কৰিলে, তেওঁলোকক ঈশ্বৰৰ সন্তান হ'বলৈ ক্ষমতা দিয়ে। ইয়াতে গ্ৰহণ কৰিলে এনেকুৱাও বহুত আছে। এতিয়া জগতত বহুত বিশ্বাসী বুলি কোৱা মানুহ আছে। এইটো প্ৰেয়াৰ অফ একচেপ্টেঞ্চ বুলি কয় ইংৰাজীত ক'লে, গ্ৰহণ কৰাৰ প্ৰাৰ্থনা বুলি। কিছুমান প্ৰচাৰ কৰে মানুহবিলাকক, তাৰপিছত ক'ব 10-20 মিনিট পোৱাৰ পিছত, তুমি সঁচাকৈ যীশু বিশ্বাস কৰিছানে? হয়, কৰিছোঁ। নৰকত যাবলৈ ইচ্ছানে? কোনেনো নৰকত যাম বুলি ক'ব? কোনেও যাবলৈ ইচ্ছা নাই নহয়। এইদৰে অলপমান কৈ তেতিয়াহ'লে মোৰ পাছে পাছে ক'ব এই বুলি, হে প্ৰভু যীশু মোৰ হৃদয়লৈ আহক, আৰু এনেকৈ কেইটামান কথাটো ক'ব। তাৰপিছত ঠিক আছে, এতিয়াৰ পৰা তুমি ঈশ্বৰৰ সন্তান হ'ল, তুমি গ্ৰহণ কৰিলা, ভালকৈ গীৰ্জাত যাবা, দান দিবা, আমুক কৰিবা, তামুক কৰিবা। তাৰপিছত সিও ভাবিলে মই আজিৰ পৰা খ্ৰীষ্টিয়ান হ'ল। এইটো নহয়, এইটো গ্ৰহণ কৰা কোৱাটো। সত্যটো বাইবেলৰ পৰা জানিব লাগিব। যীশুৱে মোৰ কাৰণে কি কৰিলে, তেওঁ কোন হয়, শাস্ত্ৰৰ পৰা পাক্কা জনাৰ পিছত সেই সত্যটোক একচেপ্ট কৰা, গ্ৰহণ কৰা। এইটোহে কৈছে, গ্ৰহণ কৰা প্ৰাৰ্থনা নহয়। 5 মিনিটৰ পৰিত্ৰাণ পোৱা প্ৰাৰ্থনাৰ কথাটো কোৱা নাই দিয়া। ঈশ্বৰৰ বাক্যটো শুনিলে কথাটো সঁচা, এইটো মই বিশ্বাস কৰিছোঁ, গ্ৰহণ কৰিম, এইটোহে হয়। এইটো জানি পিনি গ্ৰহণ কৰা। তাৰপিছত আন এটাটো কি হয়, 13 পদত, তেওঁবিলাক তেজৰ পৰা বা মাংসৰ ইচ্ছাৰ পৰা নহয়, বা মানুহৰ ইচ্ছাৰ পৰা পালে, এনে নহয় কৈছে। তেজৰ পৰা এজন মানুহ যিহুদী, ল'ৰাটো জন্ম হ'ল যিহুদী পৰিয়ালত, অট'মেটিক যিহুদী নহয়। এতিয়া মা দেউতাটো খ্ৰীষ্টিয়ান হয়, জন্ম হ'ল, সেইকাৰণে সি অট'মেটিক খ্ৰীষ্টিয়ান নহয়। খ্ৰীষ্টিয়ান কাক কয়? সঁচাকৈ পৰিত্ৰাণ পোৱা, নতুন জন্ম পোৱাৰ পিছত খ্ৰীষ্টৰ পাছত যোৱা মানুহটোকহে খ্ৰীষ্টিয়ান কয়। খ্ৰীষ্টিয়ান ধৰ্ম আৰু খ্ৰীষ্টীয় বিশ্বাসটো সম্পূৰ্ণ বেলেগ। খ্ৰীষ্টিয়ান ৰিলিজিয়ান, খ্ৰীষ্টিয়ানিটিটো সম্পূৰ্ণ বেলেগ। ধৰ্মলৈ স্বৰ্গ যাব পাৰে বুলি নাই বাইবেলত, এইটো মনত ৰাখিব। এতিয়া তেজৰ পৰা মা দেউতাটো খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে জন্ম হোৱাৰ লগে লগে স্বৰ্গ যাব মুঠেই নহয়। আৰু কি কৈছে, মাংসৰ ইচ্ছাৰ পৰাও নহয়। মানুহে নিজেই মই যামেই স্বৰ্গ বুলি ভাবাৰ কাৰণে যাব, এনেকুৱা নহয়। যদি বুজিব পৰা নাই, ভালকৈ ধ্যান কৰক, নহ'লে লোকচান আছে আপোনাৰ। এইটো অলপো ধেমালি নহয়। এতিয়া মানুহৰ ইচ্ছাৰ পৰা জন্ম পালে এনে নহয়। কোনোবা পাষ্টৰে, কোনোবা এভাঞ্জেলিষ্টে ক'ব পাৰে,
সি পৰিত্ৰাণ পালে বুলি কৈছে, সেইটোৰ কাৰণে সি স্বৰ্গ যাব দেই, এইটো নহয়। আকৌ কিছুমান মা দেউতা আছে, ল'ৰা ছোৱালীক কি কৰে, তাই বাইবেলৰ কথাটো, সি বাইবেলৰ কথাটো ইমান জানে, পৰিত্ৰাণৰ কথাটো ইমান ক'ব পাৰে, বুজি পাইছে, পৰিত্ৰাণ পাইছে বুলি একেবাৰে ঢাকি দিয়ে। তাতে কি হ'ল, লোকচান আছে। মই মোৰ ল'ৰাৰ হৃদয়টো নাজানো নহয়, আপুনি আপোনাৰ জীয়েকৰ মনটো নাজানে নহয়, ঈশ্বৰেহে জানে। এইটো কাৰণে সাৱধান হ'ল। মানুহৰ ইচ্ছাৰ পৰা জন্ম পালে এনে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে পালে। ঈশ্বৰৰ পৰা পোৱা মানে এই বাক্যটো শুনিব লাগিব, শুনি 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 সেইটো সত্যটো বুজি পাব লাগিব আৰু এইটো একচেপ্ট কৰিব লাগিব। আৰু বুজি পাবলৈও পবিত্ৰ আত্মা ঈশ্বৰে যেতিয়ালৈকে মানুহজনক সহায় নকৰে, কোনেও বুজি নাপায়। এইটো কথা কওঁতে আকৌ কিছুমানে খং উঠে, I am MA pass, I am BSc pass, I am PhD, মই বুজি নাপাম নেকি এই বুলি। অসমীয়াটো পঢ়ি আছে, মই অসমীয়া নাজানিম নেকি বুলি ক'ব পাৰে, সেইটো বুজি পাব পাৰে, সেইটো কোৱা নাই। আত্মিক বিষয়টো বেলেগ। যিমান মানে শিক্ষিত হ'লেও আত্মিক বিষয়টো আত্মাই যদি নকয়, বুজি নাপায়। এতিয়া খ্ৰীষ্টিয়ান নোহোৱা এথেইষ্টবিলাকো বাইবেল পঢ়ে, নাস্তিকবিলাকেও বাইবেল পঢ়ে, সাংবাদিকবিলাকেও বাইবেল পঢ়ে। কিছুমান সাংবাদিক আমাতকৈও বেছি বাইবেলৰ কথা জানে। অসমত এজন আছিলে, সাংবাদিকো হয় আৰু স্কলাৰ আছিলে। বাইবেলটো ক'ৰ পৰা আহিছিলে, বাইবেল শব্দ ক'ৰ পৰা আহিছিলে, আদম হাৱাক কেনেকৈ সৃষ্টি কৰিছিলে, কেনেকৈ পতন হৈছিলে, গোটেইটো ভালকৈ ক'ব পাৰে। সেইবুলি সি পৰিত্ৰাণ পাব? এই বিশ্বাসে নকৰে ঈশ্বৰ আছে বুলি, কিন্তু কাহিনীটো পাক্কা জানে, লিখিছে। সেইটো ইণ্টেলেকচুৱেল আণ্ডাৰষ্টেণ্ডিং কৈছে ইংলিছত, সেইটো বেলেগ। বৌদ্ধিক বুজি পোৱাটো বেলেগ, হৃদয়ৰ পৰা বিশ্বাস কৰি মন পালতাই একচেপ্ট কৰাটো বেলেগ। সেইটো এতিয়া ঈশ্বৰৰ পৰাহে হ'ব লাগিব। এইটো মানে বুজি পাবলৈ সহায় কৰে পবিত্ৰ আত্মা ঈশ্বৰে বাক্যৰ দ্বাৰা, তেতিয়াহে হ'ব এইটো। নহ'লে জগতৰ মানুহ বুজি পায়। কিমান প্ৰফেচৰ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, ইয়বটো উইজডম লিটাৰেচাৰ বুলি আছে কৈছে, সলনি কৰে বাৰু সময় সময়। ইয়বটো আছে। ইংলিছ MA পঢ়াবিলাকে বাইবেলটো টাচ নকৰাকৈ নোৱাৰে নহয়। বাইবেলটো টাচ নকৰাকৈ ইংলিছ MA হ'ব নোৱাৰে। সেইবুলি পৰিত্ৰাণ পাবনে? বহুত জানে বাইবেলৰ কথা, সেইটো বেলেগ। কিন্তু আত্মিকভাৱে জানিব লাগিব, সঁচাকৈ গ্ৰহণ কৰিব লাগিব, ঈশ্বৰৰ পৰা হ'ব লাগিব কৈছে। এতিয়া 1 John 5:1 চাওক। 1 John chapter 5 verse 1. পঢ়িম। যীশু যে সেই অভিষিক্ত জনা, ইয়াক যিকোনোৱে বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা, আৰু যিকোনোৱে জন্ম দিওঁ তাক প্ৰেম কৰে, তেওঁৰ পৰা জন্ম পোৱা জনাকো প্ৰেম কৰে। ক্লিয়াৰ নহয় জানো? যোনে অসমীয়া জানে অসমীয়া, বড়ো হ'লে বড়ো, ইংলিছ হ'লে ইংলিছ, হিন্দী হ'লে হিন্দী, একেবাৰে ক্লিয়াৰ হয়। যীশু যে সেই অভিষিক্ত জনা, সেইটো ফাৰ্ষ্ট যেতিয়া আদম আৰু হাৱাই পাপ কৰিছিলে তেতিয়াই ঈশ্বৰে প্ৰমিছ কৰিছে। এইটো চিড অফ উমেন কৈছে ইংলিছত, এইটো নাৰীৰ বংশ। নাৰীৰ বংশ মানে যীশু। যীশুৰ মানুহ দেউতা নাই, মৰিয়ম মাত্ৰ, নাৰীৰ বংশ। এইটো প্ৰতিজ্ঞা কৰিছিলে আৰু অনেক ভাৱবাদীৰ যোগেদি প্ৰতিজ্ঞা কৰিছিলে অভিষিক্ত সেই ত্ৰাণকৰ্তা
আহিব 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 বুলি বহুত কৈছে এতিয়া ইয়াত কি কৈছে যোহনে যীশু যে সেই অভিযুক্ত জনা প্ৰমিছ মেছায়া সেইটো যিজনে বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা সেইজনক ত্ৰাণকৰ্তা বা মচিহ ছেভিয়াৰ বেলেগ বেলেগ ভাষাত বেলেগ বেলেগ কৈছে তাক যদি বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা চাওক বাক্যটো আৰু যিকোনোৱে জন্ম দিওঁতাক প্ৰেম কৰে ঈশ্বৰৰ পৰা জন্ম পোৱাটোৱে ঈশ্বৰক প্ৰেম কৰে আৰু তেওঁৰ পৰা জন্ম পোৱা ভাই ভনীবিলাককো প্ৰেম কৰিব কৈছে ইয়াত মণ্ডলী তেওঁৰ পৰা জন্ম পোৱা জনাকো প্ৰেম কৰে মানে নতুন জন্ম পোৱা ভাই ভনীবিলাক বেলেগ বেলেগ নহয় আৰু একেটা পৰিয়ালৰ ঈশ্বৰৰ পৰিয়ালৰ মানুহ যদি আমি ঈশ্বৰৰ পৰা নতুন জন্ম পালোঁ তেতিয়াহ'লে সেই ঈশ্বৰক আমি মৰম কৰোঁ আৰু সেই ঈশ্বৰে কাৰোবাক যদি জন্ম দিছে ময়ো মৰম কৰোঁ এইটো কৈছে তাৰপিছত নতুন জন্মৰ প্ৰয়োজনীয়তা কেলে ইমান ইম্পৰ্টেণ্ট নতুন জন্ম কৈ থাকে কোনোবাই কয় আকৌ ইমান আমনি লাগিছে কাণটোৱে গেলি গ'ল আৰু সদায় নতুন জন্ম কথা কয় বুলি আপোনালোকে এনেকুৱা হৈছে নেকি নতুন জন্মটো মষ্ট ইম্পৰ্টেণ্ট হয় নতুন জন্ম কিয় হ'ব লাগে মানুহৰ স্বভাৱটো গেলি গ'ল দুৰ্নীতিগ্ৰস্ত কৰাপ্টেড হোৱাৰ কাৰণে নতুন জন্মটো লাগে মনুষ্য জাতিটো ভ্ৰষ্ট পাপত গেলি গ'ল সেইটো কাৰণে নতুন জন্ম হ'ব লাগে কেলে স্বৰ্গত তিলৰ সমান পাপো নাই আন্ধাৰ এফেৰিও নাই ঈশ্বৰৰ লগত তাৰ লগত যাবলৈ হ'লে মানুহটো পুৰা নিষ্পাপী হ'ব লাগিব সেইটোতো মানুহে নোৱাৰে যীশুৰ তেজেৰে ধুই পিনি সম্পূৰ্ণ ক্ষমা কৰিব লাগিব বৰফৰ নিচিনা বগা হ'ব লাগিব তেহে যাব পাৰে আৰু সেই কামটো আমি কৰিব নোৱাৰোঁ যীশুৰ তেজত ধুই পিনিহে বগা হ'ব লাগিব সেইটোৰ কাৰণে এতিয়া নতুন জন্মটো বহুত দৰকাৰ বুলি ক'লে মানুহটো কৰাপ্টেড হয় দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্ট সেইটো কাৰণে নতুন জন্ম হ'ব লাগে নতুনকৈ জন্ম নাপালে ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰিব দেখা পাব নোৱাৰিব এতিয়া মানুহৰ স্বভাৱটো কেনেকুৱা হয় জেৰেমিয়াত কৈছে জেৰেমিয়া 13 অধ্যায় 23 পদ জেৰেমায়া chapter 13 verse 23 মানুহে ভাবে মই বহুত ভাল আমি বহুত ভাল আকৌ কিছুমানে ভাবে আমি উচ্চ বংশীয় মানুহ এইবিলাক একেবাৰে তলখাপৰ মানুহ এনেকুৱা বুলি কিন্তু ঈশ্বৰৰ দেখা সকলোৱে পাপীহে 13 অধ্যায় 23 পদ পঢ়িম কুচিয়া লোকে জানো নিজৰ ছাল বা নাহৰ ফুটুকি বাঘে জানো নিজ গাৰ ফুটুকা ফুটবোৰ সলনি কৰিব পাৰে যদি পাৰে তেন্তে কুকৰ্মত অভ্যাস থকা যি তোমালোকেও সৎকৰ্ম কৰা সম্ভৱ কিমান আচৰিত এইটো আমিতো নাজানো কুচিয়া লোক মানে কিবা এই ইথিঅপিয়াৰ মানুহ কলা মানুহৰ কথাটো কৈছে কোচ দেশৰ এতিয়া তেওঁলোকে জানো কলাটো বগা কৰিব পাৰে ছালটো আফ্ৰিকাৰ মানুহ লগৰীয়া মোৰ লগত ট্ৰেইনিঙত আছিলে বহুত কলা মানুহ বুলি ক'লে খং নুঠে ইয়াতেও কলা বুলি কয় অলপ আন্ধাৰত থাকিলে মানুহটো দেখি নাপায় দাঁতটোহে মাতো দেখি পায় দাঁতটো বহুত ভাল বগা যিমান চাবোন মাৰিলেও তো বগা নহয় আৰু এজন আছিলে মস্ত গোন্ধা আমি জবৰদস্তি গা ধুবলৈ দিওঁ ইমান গোন্ধাইছে বুলি থাকিবই নোৱাৰো আপুনি গা ধোৱা নাই বোলে 2-3 দিন বোলে নাই 1 ঘণ্টা আগত ধুই আহিলোঁ বুলি
ধোৱা নাই আৰু ধো বেচেৰা যায় ধুয়ে তাৰপিছত কৰি অলপ এঘণ্টামানটো ভাল তাৰপিছত আৰু ভয়ানক গোন্ধায় কিয় গোন্ধাই নাজানো আৰু এইটো বেয়া পাবলৈ নাই হ'লেও বেচেৰা গা ধুয়ে চেণ্টটো লগায় কিন্তু আকৌ হয় মই কি ক'ব বিচাৰিছোঁ এতিয়া এইটো ক'লা মানুহটো নিজৰ গাৰ ছালটো নাহৰ ফুটুকি বাঘে জানো নিজৰ ফুটবোৰ গুচাব পাৰে সলনি কৰিব পাৰে জানো নোৱাৰে গুৱাহাটীতো আছে নাহৰ ফুটুকি বাঘ ফুট ফুট থকা বহুত স্পীড হয় পাৱাৰ থকা সেইদিনা মই সেইফালে গৈছিলোঁ নতুন মিউজিয়াম বনোৱা জেগাত কালি পৰহি বাঘে গৰু খালে বোলে ইমান ডাঙৰ ডাঙৰ গৰুটো কেনেকৈ মাৰিব পাৰি ইমান ডাঙৰ বাঘ আছে জানো নাই দাদা ইমান ডাঙৰ হ'লে গৰুটো মাৰিব পাৰিব ইমান ডাঙৰ বাঘটো গৰু মাৰিব কেলে ডাইৰেক্ট ডিঙিত কামুৰি ডিঙি নলীটো ভাঙিব আচৰিত পাৱাৰ সিহঁতৰ ফুট ফুট আছে এই ফুটটো গুচাব নোৱাৰে আৰু ক'লা মানুহটো বগা কৰিব নোৱাৰে পাপীবিলাক বেয়া কামত গেলি গ'ল ইমান অভ্যাস হ'ল সি এৰিব নোৱাৰে সেইটো কৈছে সেইকাৰণে নতুন জন্ম হ'ব লাগে নহ'লে স্বৰ্গ নাযায় এনেকুৱা স্বভাৱ আছে সেইটো কৈছে এতিয়া ৰোমিয়া এইটো আমি চাব লাগিব তেতিয়া গম পাম আমি কিয় আমি হ'ব লাগে Romans chapter 3 verses 10 to 18 ৰোমিয়া 3 অধ্যায় 10 পদৰ পৰা 18 পদলৈ পালানুক্ৰমে পঢ়ি মই 10 পদটো পঢ়িছোঁ সকলোৱে পাপৰ অধীন এই বিষয়ে লিখাও আছে ধাৰ্মিক কোনো নাই এজনো নাই সকলো অপথে গ'ল একেবাৰে অকৰ্মণ্য হ'ল সদাচৰণকাৰী কোনো নাই এজনো নাই সিহঁতৰ মুখো হাও আৰু কটুবাক্যেৰে পৰিপূৰ্ণ সিহঁতৰ সকলো পথত বিনাশ আৰু দুৰ্দশা হয় কিমানটো কৰিব লাগিব মই 18 সকলো কৰিব সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই এইটো পঢ়িলে আনৰ কথা ভাবিব নালাগে আপোনাৰ মোৰ আমাৰ কথাই কৈছে ঈশ্বৰে কি কৈছে সকলোৱে পাপৰ অধীন এই বিষয়ে লিখা আছে ক'ত পুৰণি নিয়ম বাইবেলত আৰু ধাৰ্মিক কোনো নাই এজনো নাই তথাপি বহুতে কয় এইবিলাক ঘিনলগীয়া সিহঁতৰ নিচিনা আমি নহয় বুলি কিন্তু ঈশ্বৰৰ দেখাত ডাঙৰ সৰু উচ্চ নিচ নাই মানুহটো মানুহে পাপী তাৰপিছত বিবেচক কোনো নাই ঈশ্বৰক বিচৰা কোনো নাই বহুত মানুহ আছে কথাই প্ৰতি হে ঈশ্বৰ বুলি নাইবা যাক সেৱা কৰে সিহঁতে সেইটো ভগৱানৰ নামটো লয় কিন্তু ঈশ্বৰে কি কৈছে ইছৰাইলবিলাকেও জিহুৱা ঈশ্বৰ জিহুৱা বুলি সদায় কয় আৰু বহুত ভাল কিন্তু ঈশ্বৰে কৈছে সিহঁতে উঠেৰে মোক সন্মান কৰে হৃদয়টো মোৰ পৰা বহুত দূৰত সেইটো মানুহৰ স্বভাৱ তাৰপিছত বিবেচনা নাই ঈশ্বৰক কোনো নিবিচাৰে কোৱাটোতো বহুত ভালকৈ কয় খ্ৰীষ্টিয়ান মানুহটো পৃথিৱীত চবতকৈ বেছি সকলোতকৈ বেছি কিন্তু সকলোৱে ঈশ্বৰক বিচাৰিছিলে নাই বিচৰা আজিকালি কিছুমান পাষ্টৰো আছে যীশু নাহে আৰু বুলিও কোৱাও আছে কিন্তু প্ৰচাৰ কৰি আছে খ্ৰীষ্টিয়ান বুলি বহুত দূৰত আছে বিবেচনা নকৰে মানুহ নিবিচাৰে আমি ঘূৰি ঘূৰি আজিকালি গম পাইছোঁ সঁচাকৈ বাইবেলৰ কথা বিশেষকৈ মই ভালকৈ বুজি পাইছোঁ বিবেচক নাই ঈশ্বৰক বিচৰা মানুহ নাই
ইমানকে ক'লেও নাহে। তাৰপিছত 12 পদত সকলো অপথে গ'ল। অপথে মানে পথ অপথ, ভাল ৰাস্তা বেয়া ৰাস্তাত গ'ল। একজন দুইজন বুলি কোৱা নাই, সকলোৱে। তাৰপিছত অকৰ্মণ্য হ'ল, একেবাৰে অকৰ্মণ্য, ইউজলেছ হৈ গ'ল, কাম নাইকিয়া হৈ গ'ল। সদাচৰণকাৰী কোনো নাই, এজনো নাই। ভাল আচৰণ কৰোঁতা কোনো নাই, এজনো নাই। মানুহ বহুত কোমল নম্ৰ, কিন্তু ভিতৰত ভয়ংকৰ তৰোৱাল আছে, বাইবেলে কৈছে। ইমান কোমল জিভাৰে কথা ক'ব পাৰে, মাখনৰ নিচিনা, দহি মাখন। তাৰপিছত তেলতকৈও তেলেতীয়া কৈছে, কিন্তু যুদ্ধময় তৰোৱাল হৃদয়ত আছে। তাৰপিছত একেবাৰে কাম নাইকিয়া হ'ল, সৎ আচৰণ কৰোঁতা নাই। 13 পদত সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা। এইটো অলপ বুজিবলৈ টান হ'ব পাৰে, কি মুকলি মৈদামৰ নিচিনা? ক'ত আছে মুকলি মৈদাম? আমাৰ মৰিশালীটো মুকলি হৈ যায়। বাইবেলৰ কথাটো বুজিবলৈ হ'লে ইছৰাইলৰ কিছুমান কথাও আমি জানিবলৈ উঠে। সিহঁতৰ মৈদামটো এই পুলপিৰ নিচিনা এনেকুৱা চেল্ফ আছে, শিলত খানে পাহাৰত চেল্ফ নিচিনা, গডৰেজৰ চেল্ফ নিচিনা এনেকুৱা কৰি থয়। তাৰপিছত মানুহটো মৰিলে, বহুতে মৰাৰ আগতে অলপ ধনীবিলাকে নিজক থ'বলৈ কাৰণে খান্দি থৈ দিয়ে। মানুহটো মৰিলে সোমাব, তাৰপিছত শিল দি ঢাকি থয়। কেইদিনমানৰ পিছত এক বছৰো নালাগে নহয় মানুহ গেলিবলৈ, হাড়দিটো মাত্ৰ থাকে, খালী হ'ল না নাই? খালী হ'ল। আকৌ কাকবা ভৰালে, ইমান সোনকালেতো নমৰে, আকৌ ভৰালে উঠং। ইয়াতে কি কৈছে? সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা। নাই, বডিটো গেলি গ'ল, হাড়দি আছে। কি হ'ব এইটো? লেতেৰা, গোন্ধাব। মানুহৰ ডিঙিৰ নলীটো এনেকুৱা, একো নাই কৈছে। আৰু সিহঁতে জিভাৰে প্ৰবঞ্চনা কৰে, সিহঁতৰ জিভাৰে সিহঁতে প্ৰবঞ্চনা কৰে, ঠগ বাছ, বহুত তেলীয়া তেলীয়া কথা কয়। তাৰপিছত কোনোবা হাঁহিয়ে মানুহ মাৰে। সিহঁতৰ ওঠৰ তলত কাল সৰ্পৰ বিষ থাকে, ভয়ানক। আমি মানুহ সকলোৱে এনেকুৱা বিষাক্ত মন আছে, নহয় জানো? এদিন এজন পাষ্টৰে বহুত খং উঠি কওঁতে তাৰ ল'ৰাই কৈছে, দেউতা আপুনি কি কৈছে ভাবি চাওকচোন বুলি। পাষ্টৰে বহুত লাজ পাইছে। খং উঠিলে মানুহৰ ওলাই, নহয় জানো? তাৰ ল'ৰাটোৱে কৈছে, দেউতা আপুনি কি কৈছে ভাবি চাওক বুলি। পাষ্টৰে বহুত লাজ পাইছে। এতিয়া ওঠৰ তলত কাল সৰ্পৰ বিষ থাকে। কিছুমান মানুহক এনেকে বেয়া কৈ দিব, ৰছীটো লৈ গৈ পিনি ফাঁচি লাগি মৰি যায়, ইমান বেয়া কথা কয়। আৰু সেইটো জিভাটোকে ভাল কামত ব্যৱহাৰ কৰে, মৰিবলৈ যোৱা মানুহটো সান্তনা বাক্য দি আকৌ ঘূৰাই আনিব পাৰে। একেবাৰে তল সৰা ফুলৰ নিচিনা মৰহি যোৱা মনটো আকৌ ৰিভাইভ হ'ব পাৰে। সেইটো কাৰণে ভাল কামতহে ব্যৱহাৰ কৰিব লাগে আমাৰ জিভা। সেইটো মানুহৰ কথাটো ঈশ্বৰে কৈছে। তাৰপিছত 14 পদত সিহঁতৰ মুখ হাও আৰু কটুবাক্যেৰে পৰিপূৰ্ণ। হাও দিয়ে, বেয়া বেয়া কথা কয়, আৰু মানুহ মাৰিবলৈ বেগাই যায় কৈছে ভৰিটো। তাৰপিছত সিহঁতৰ সকলো ৰাস্তাত বিনাশটোহে থাকে, দুখ কষ্টহে থাকে। ইয়াতে ঠগ বাজ কৰি ভাল জীৱন যাপন কৰাৰ নিচিনা কৰিব পাৰে, একো অভাৱ নহ'ব পাৰে, গাড়ী থাকিব, ঘোঁৰা থাকিব পাৰে, একো নাই, আল পৈচান ধৰোতা চাকৰ নকৰ থাকিব পাৰে,
কিন্তু তেওঁৰ ৰাস্তাটো কি হয়? দুৰ্দশা আৰু বিনাশৰ ফালেহে গৈ আছে। এইটো শেষত কি কৰিব? দুৰ্দশা আছে, বিনাশ আছে। যিমান ডাঙৰ মানুহ নহওক, যদি ঈশ্বৰক নাপায়, দুৰ্দশা আছে। সিহঁতে শান্তিৰ পথ নাজানিলে। যিজনে ঈশ্বৰ নাই বুলি কয়, তেওঁ দুষ্ট, অজ্ঞান বুলি কৈছে বাইবেলত। আৰু শান্তিৰ পথটো কি? যীশু শান্তিৰ ৰজা বুলি কৈছে। যীশুক যিজনে পালে, তেওঁৰে শান্তি আছে। আমি নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ ঈশ্বৰৰ শান্তি আছে। দুষ্ট পৰিত্ৰাণ নোপোৱা মানুহবিলাক ঈশ্বৰৰ শত্ৰু হয়। কেতিয়া আমি মিলন হয়? যেতিয়া আমি যীশুক বিশ্বাস কৰোঁ। এতিয়া সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই। মানুহে ঈশ্বৰ 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 বুলি ক'ব পাৰে। আকৌ গীৰ্জাত আহি বহুত নম্ৰ, ওলাই যোৱাৰ পিছত বহুত বেয়া হৈ যায়। কেলে গীৰ্জাত আহিলে বহুত নম্ৰ হয় মানুহ? কেলে? বহুতে ভাবে গীৰ্জাঘৰত ঈশ্বৰ থাকে বুলি। সেইটো কাৰণে জোতাটো খুলি আহে তাত। বাইবেলে কৈছে গীৰ্জাঘৰৰ ঈশ্বৰ নাথাকে। আকৌ এতিয়া আপোনালোকে আপত্তি কৰিব পাৰে, কেলে বনাইছে তেতিয়াহ'লে? বুজি নাপালে বহুত চিৰিয়াছ কথা হ'ব। আকৌ বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী ঈশ্বৰে মানুহে বনোৱা মন্দিৰ ঘৰত নাথাকে কৈছে। জাগাটো নোজোৰে। তেতিয়াহ'লে কেলে বনাইছে? ৰ'দত বহি আমি ঈশ্বৰৰ বাক্য শিকিব নোৱাৰোঁ। বৰষুণত থাকি আমি ঈশ্বৰৰ বাক্য শিকিব নোৱাৰোঁ। সেইটোৰ কাৰণেহে হয়। 300 বছৰলৈকে গীৰ্জাঘৰ নাছিলে। ক'ত কৰিছিলে? বিশ্বাসী মানুহৰ যাৰ ঘৰটো ডাঙৰ তাতে গোট খাইছিলে। যদি ৰ'দ বৰষুণ নাই, তেতিয়াহ'লে ডাঙৰ গছৰ তলত গীৰ্জা কৰিছিলে। এনেকুৱাহে আছিলে। 300 বছৰৰ পিছতহে ৰোমান এম্পেৰৰ কনষ্টেণ্টাইনে খ্ৰীষ্টিয়ান ধৰ্মটো লোৱাৰ পিছতহে গীৰ্জাঘৰ বনাইছে। এই বহুত কাহিনী সেইটো। ঈশ্বৰে গীৰ্জাঘৰত নাথাকে। সেইটো কাৰণে গীৰ্জাৰ ভিতৰত মাত্ৰ নম্ৰ হ'ব নালাগে, বাহিৰতো হ'ব লাগিব। সৎ আচৰণ কৰা, আমি ঈশ্বৰক জনাবিলাক। তে একেটা কিতাপৰে চেপ্টাৰ 7 ভাৰ্ছ 18, ৰোমান চেপ্টাৰ 7 ভাৰ্ছ 18, এইটো আমি চাওঁ, পঢ়িম। কিয়নো মই জানো যে মোৰ অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰি, ইচ্ছা কৰিবলৈ মোৰ সমৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হ'লে নাই। ইয়াতে পাচনি পৌলেও কৈছে, ইয়াত চাওক, মই জানো বুলি কৈছে, মোৰ ভিতৰত একো ভালটো নাই কৈছে, উত্তমতাটো নাথাকে, পাপ স্বভাৱ আছে। পৰিত্ৰাণ পোৱাৰ পিছতো পাপ স্বভাৱটো থাকে। আকৌ এইটো এনেকে নকৰিব, পাপ স্বভাৱ থকাৰ কাৰণে মই এইটো পাপটো কৰিলোঁ বুলি এনে পাতলকৈ নল'ব। ইয়াতে তেওঁ কৈছে উত্তমতা বা নকৰে, ইচ্ছা কৰিবলৈতো মই পাৰোঁ, কিন্তু উত্তমটো কৰিবলৈ হ'লে নোৱাৰোঁ, বহুত দুৰ্বল। পৌলে এনেকুৱা কৈছে। এতিয়া চেপ্টাৰ 8 ভাৰ্ছ 7, তাতে ৰাইট চাইডত চেপ্টাৰ 8 ভাৰ্ছ 7 পঢ়িম। কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে। ইয়াতে মাংসৰ ভাৱ মানে, মাংস মানে এই মাংসটো নহয়, পাপ স্বভাৱ। এই পাপ স্বভাৱটো আদমৰ পৰা আহিছে, আদমৰ পৰা আমি পাইছিলোঁ। এতিয়া সেই পাপ স্বভাৱটো সদায় ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত হ'ব নোৱাৰে, ঈশ্বৰৰ কথাটো মানিব নোৱাৰে, আৰু বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে। এই পাপ স্বভাৱটো মন নাই তাত, এনেকুৱা এটা বিধান আছে।
কিন্তু আনটো এটা বিধান আমাৰ তাত আছে, পৰিত্ৰাণ পোৱাৰ পিছত ঈশ্বৰৰ স্বভাৱ, খ্ৰীষ্টৰ স্বভাৱটো আমাক দিয়ে, আৰু সেইটোৱে আমাক সমৰ্থ দান কৰে, আৰু সেইটোৱে ঈশ্বৰৰ ইচ্ছাটো পালন কৰিবলৈ মন। তেওঁ শক্তি দিলেহে আমি বিশ্বাস জীৱন যাপনটো কৰিব পাৰোঁ। গালাতিয়া 6:19 পৰা। গালাতিয়া 6:19 পৰা 21. Galatians chapter 6 verse 19 to 21. মই ক'ৰবাত ভুল কৰিছোঁ নেকি? ৰ'ব, 6 নাই, ৰ'ব, 6 নহয়, 5 অধ্যায়টো চাওকচোন। পঢ়ে, কিন্তু মাংসৰ কাৰ্যবোৰ জনাজাত, সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পটাচৰণ, দেৱপূজা, মায়াকৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, সংৰাগ, বিৰোধ, প্ৰভেদ, নানামত, অসূয়া, মত্ততা, ৰংগৰহ, আৰু এইবোৰৰ নিচিনা আন আন কাৰ্য। এই সকলোৰ বিষয়ে যেনেকৈ মই পূৰ্বে তোমালোকক কৈছিলোঁ, তেনেকৈ এতিয়াও আগেয়ে কৈছোঁ। যিবিলাক এনে আচৰণ কৰে, তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। ইমান ক্লিয়াৰকৈ কৈছে প্ৰিয়সকল, যে মাংসৰ কাৰ্যবোৰ জনাজাত, মানে পাপ কামবিলাক জনাজাত। কি কি হয় ইয়াতে লিষ্ট দিছে, সেই জনাজাত হোৱাটো: ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ। এতিয়া বহুত ভয় লগা হৈছে, সদম গমোৰাৰ নিচিনা হৈছে জগতটো। কাৰ ঘৈণীয়েকক কোনে পলাই লৈ গৈছে, কাৰ জীয়েকক কোনে বিক্ৰী কৰি দিছে, তুল পাৰ, বহুত ভয় লগা হৈ গ'ল। আমি বিশ্বাসীবিলাক বহুত সাৱধান হ'ব লাগিব প্ৰিয়সকল। ব্যভিচাৰ, অশুচি কাম, লম্পট আচৰণ, দেৱপূজা, মায়াকৰ্ম কৰা, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, সংৰাগ, বিৰোধ, বিভেদ, নানামত। নানামতটো এইটো ডক্ট্ৰিন, বাইবেলে নোকোৱাটোকে নিজে বনাই পিনি কয়। এইটো বহুত চিৰিয়াছ বিষয় হয় এইটো। তাৰপিছত অসূয়া, মত্ততা, ৰংগৰহ, ৰং বিৰং, অত আনন্দ কৰিবলৈ যোৱা। এতিয়া এইবিলাক কৰা মানুহবিলাকে স্বৰ্গত অধিকাৰ নাপাব। আমাৰ ছিনিয়ৰ পাষ্টৰে কি কৈছে, একেবাৰে বয়স হৈ গ'ল, এতিয়া 95 মান হৈছে বোলে। মানুহে এনজয়মেণ্ট বুলি কয়। কি এনজয়মেণ্ট কৰিব লাগিব? মদ খাব, এইটো এনজয়মেণ্ট কয়। মদ খোৱাৰ পিছত কি কৰিব? পাপ কৰিব। তাৰপিছত কি আছে তাত? এইটোকে এনজয়মেণ্ট বুলি কৈ থাকে। অনন্ত নৰকত যাব। আৰু কি কৈছে? যদি শুভবাৰ্তাটো বিশ্বাস নকৰে, গ্ৰহণ কৰিবলৈ মন নাই, তেতিয়াহ'লে কমচে কম পাপটো কম কৰা, নৰকত পানিছমেণ্টটো কমটি হ'বলৈ অতি হয় ভয়ানক হয় এই জাগাটো। সেইটো কাৰণে ইয়াত ভালকে কৈছে, এইবোৰ আচৰণ কৰা মানুহবিলাক যে স্বৰ্গত নাযাব, এইটো জানানে নাই? এইটো কৈছে বাইবেলে। আগত যি হ'ল সেইটোৱে যথেষ্ট, আৰু নকৰিবা বুলি কৈছে। আমি পৰিত্ৰাণ পোৱাৰ পিছত আকৌ সেই বেয়া আচৰণটো কৰিলে নহ'ব। ঈশ্বৰৰ নামটো অপমান হ'ব, শুভবাৰ্তা প্ৰচাৰ নকৰিব, মানুহে পৰিত্ৰাণ নাপাব আপোনাৰ জীৱনৰ যোগেদি। আৰু তেতিয়া দায়ী কোন হ'ব? দায়ী হ'ব লাগিব, দুখী হ'ব লাগিব। সেইটো কাৰণে এইবোৰৰ পৰা পলোৱা বুলি কৈছে। এতিয়া স্বভাৱতে মানুহ ক্ৰোধৰ সন্তান,
ইফিচিয়ালৈ যাওঁ আমি কি চাই আছোঁ কেলে নতুন জন্ম হ'ব লাগে এই আচৰণবিলাক বেয়াবিলাকৰ কাৰণে নতুনকৈ জন্ম হ'ব লাগিব স্বৰ্গ যাবলৈ এইটোৱে চাই আছোঁ কেলে নতুন জন্ম হ'ব লাগে মানুহ আত্মাত মৰি গ'ল ঈশ্বৰৰ খঙৰ তলত আছে আন্ধাৰত সেইটো কাৰণে নতুন জন্ম হ'ব লাগে ইফিচিয়া 2:1 ইফিচিয়া 2:1 2ৰ পৰা 3লৈকে পঢ়ি থৈ দিম পঢ়িম আৰু যেতিয়া তোমালোকৰ অপৰাধ আৰু পাপবোৰত মৰি আছিলা তেতিয়া তোমালোকক ঈশ্বৰে জীয়ালে সেইবোৰত তোমালোকে এই জগতৰ নিয়ম অনুসাৰে আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ অৰ্থাৎ অবাধ্যতাৰ সন্তানবিলাকত কাৰ্য সাধন কৰোঁতা আত্মাৰ দৰে আগে চলিছিলা সেইবোৰৰ মাজত আমিও সকলোৱে আগে মাংসৰ আৰু মনৰ ইচ্ছা পূৰ কৰি নিজ নিজ মাংসৰ অভিলাষ অনুসাৰে আচৰণ কৰিছিলোঁ আৰু আন সকলোৰে নিচিনা স্বভাৱতে ক্ৰোধৰ সন্তান আছিলোঁ ইয়াতে কেলে নতুন জন্ম হ'ব লাগে বুলি প্ৰশ্ন কৰিলে আত্মাটো মৰা আছিলে পাপত এতিয়া যিজনে বিশ্বাস কৰে যীশুক যেনেকৈ ঈশ্বৰে জীয়াই তুলিলে মৰাৰ পৰা যীশুক বিশ্বাস কৰাবিলাককো মৰা আত্মাটো জীয়াই তোলে সেইটো আৰু কি আছিলোঁ কৈছে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলোঁ কৈছে পৰিত্ৰাণ নোপোৱা যিমান অবাধ্য পাপী আছে তেওঁবিলাক ঈশ্বৰৰ খঙৰ তলত আছে ঈশ্বৰৰ ক্ৰোধ মই সিদিনা কোনোবা এটা দিনত কৈছিলে খং আৰু ক্ৰোধৰ মাজত পাৰ্থক্য আছে ক্ৰোধ মানে বহুত খং উঠা ইংলিছত এংগ্ৰিটো বেলেগ ৰাথটো বেলেগ খং নিচিনা হয় এংগ্ৰিটো ৰাথ বুলি ক'লে ভয়ানক দ্য ৰাথ অফ গড এনেকুৱা কৈছে বহুত ভয় লগা এই খঙৰ অধীনত আছিলে আমি তাৰ পৰা ঈশ্বৰে পৰিত্ৰাণ দিলে যিবিলাকে পৰিত্ৰাণ পোৱা নাই তেওঁলোকে ঈশ্বৰৰ খঙৰ অধীনত আছে আৰু কেলে নতুন জন্ম হ'ব লাগে ক'লে খঙৰ পৰা ৰক্ষা পাব কিমান দিনৰ কাৰণে ৰক্ষা পাব অনন্ত কালৰ কাৰণে ক্ষমা পাব আৰু কি কাৰণে নতুন জন্ম হ'ব লাগে বুলি ক'লে অবাধ্য হয় মানুহ নাখাবা বুলি কৈছিলে আদমক সেই ফলটোকে খালে অবাধ্য নাখাবা কতো খোৱা মানে যুঁজা অবাধ্য এতিয়া সেই অবাধ্যতাৰ পৰা মন সলনি কৰিবৰ কাৰণে নতুন জন্ম হ'ব লাগে এতিয়া আদমৰ পাপ স্বভাৱৰ দ্বাৰা অভিশপ্ত হৈছিলে হাৱে পাইছিলে এইটো কাৰণে নতুন জন্ম হ'ব লাগে আদম অবাধ্য হৈ পাপ কৰিলে আদমৰ বংশতে জন্ম হৈ আহিছে আদমৰ পাপটো আহি আছে আৰু তাৰ পৰা বাচিবৰ কাৰণে হাৱৰ পৰা ৰক্ষা পাবলৈ নতুন জন্ম হ'ব লাগে ৰোমিয়া 5:12 Romans chapter 5:12 পঢ়িম এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতৰ সমান আৰু সকলোৱে পাপ কৰা সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গ'ল এটা কিমান ক্লিয়াৰ কৈছে এতেকে সেইকাৰণে ওপৰত বহুত কথা পাতিছে সেইকাৰণে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ কোন আছিলে সেই এজন মানুহটো হ'ল আদম তেওঁ পাপ কৰাৰ দ্বাৰাই পাপ আৰু মৃত্যুটো জগতত সোমাল জগত মানে বাইবেলত বহুত বাৰ জগত কোৱাটো এইটো ফিজিকেল জিঅ'গ্ৰাফিক জগতৰ কথাটো কোৱা নাই মানুহ জগতৰ কথা আদমে পাপ কৰিলে মানুহ জগতলৈ পাপটো আহিল মৃত্যুটো আহিল দুখ কষ্টটো আহিল আৰু এতিয়া সেই সকলোৱে পাপ কৰাৰ সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গ'ল
এইটো কৈছে। এতিয়া প্ৰথম কৰিন্থিয়া 15 অধ্যায়, 1 Corinthians chapter 15 verse 47. পঢ়িম। প্ৰথম মানুহ পৃথিৱীৰ পৰা হোৱা মৃন্ময়, কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা। এতিয়া প্ৰথম মানুহ পৃথিৱীৰ পৰা হোৱা মৃন্ময় মানুহ, পৃথিৱীৰ পৰা হোৱা মানুহ, দ্বিতীয় মানুহটো স্বৰ্গৰ পৰা অহা। এতিয়া প্ৰথম মানুহ আদমে পাপ কৰাৰ কাৰণে মানুহ জাতিলৈ পাপটো সোমালে, পাপৰ কাৰণে মৰে। সেইটো কাৰণে নতুন জন্ম হ'ব লাগিব, আত্মাটো জি উঠি স্বৰ্গ যাবলৈ। দ্বিতীয় মানুহ, ইয়াতে দ্বিতীয় মানুহ মানে যীশু। কথাটো বুজিব লাগিব। আদম মানে মানুহ, এইটো প্ৰথম মানুহ, পৃথিৱীৰ মাটিৰে ধূলিৰে বনোৱা ঈশ্বৰে ফু দি। দ্বিতীয় আদম বুলি কোৱা দ্বিতীয় মানুহটো হ'ল স্বৰ্গৰ পৰা অহা, পৃথিৱীৰ নহয়। প্ৰথম মানুহৰ দ্বাৰাই পাপটো আহিল, মৃত্যু আহিল। দ্বিতীয় মানুহ যীশুৰ দ্বাৰাই পৰিত্ৰাণটো আহিল, জীৱনটো আহিল। যিজনে তেওঁ বিশ্বাস কৰে পৰিত্ৰাণ পাই স্বৰ্গলৈ যাব। এইটো কাৰণে আমি নতুন জন্ম হ'ব লাগিব, পৰিত্ৰাণ পাব লাগিব। মই আজিলৈ ইয়াতে কৈছোঁ, আমি শিকিলোঁ আজি মুক্তিৰ বহুমূল্যতা। পৰিত্ৰাণ বিনামূলীয়াকৈ আমি পালেও সেইটো বহুত মূল্যৱান, প্ৰভুৱে জীৱন দিলে। আকৌ নতুন সৃষ্টি, নতুনকৈ সৃষ্টি নহ'লে স্বৰ্গ যাব নোৱাৰে, সেইটো আমি পালোঁ। আৰু নতুন জন্মৰ সংজ্ঞা মানে এইটো কি হয়, এইটো আমি চালোঁ। তাৰপিছত স্বভাৱতে মানুহ ক্ৰোধৰ সন্তান হয়, ঈশ্বৰৰ ক্ৰোধৰ সন্তান। সেইটো কাৰণে নতুন জন্ম হ'ব লাগে। আৰু কিয় নতুন জন্ম হ'ব লাগে বুলি ক'লে, আদমে পোৱা হাওটোৰ পৰা ক্ষমা পাই স্বৰ্গ যাবলৈ নতুন জন্ম হ'ব লাগে। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ প্ৰেম, পৰিচালনা আৰু তোমাৰ বাক্যৰ কাৰণে ধন্যবাদ। আমি যিমানে পৰিত্ৰাণ পালোঁ, বিশ্বাসত বাঢ়ি বাঢ়ি যাবলৈ তুমি সহায় কৰা। আৰু যিসকলে এতিয়াও দুদৰ মুদৰ হৈ আছে, তেওঁলোকক তুমি অনুগ্ৰহ দান কৰা। শাস্ত্ৰীয় বচন বুজি মন পালতে তোমালৈ সঁচাকৈ ঘূৰি আহিবলৈ এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।